এয়া মই নন্দী হিলছৰ স্কন্দা ৰিজৰ্টত আছো। যোৱাকালি মই আহিলো ইয়াতে, আচলতে আমি দুদিন ইয়াতে কটাম বুলি আহিলো আৰু এইটো ৰিজৰ্টত থাকি পেলাই খুব ভাল পালো। মই মোৰ ছোৱালী, মোৰ নাতিনী আৰু মোৰ স্বামীৰ লগত আহিছো ইয়াতে। আমি গুৱাহাটীত থাকো আচলতে, কিন্তু ছোৱালী বাংগালোৰত থাকে, গতিকে ফুৰাবলৈ লৈ আহিলে। ইয়াতে পৰিৱেশটো ইমান ভাল লাগিলে, খোলা মেলা ধুনীয়া বতাহ আৰু য'ত আছো আমি তেওঁলোকৰ যিটো ঘৰ দিছে থাকিবলৈ, সেইটো খুব সুবিধাৰ। খোৱা বোৱাবিলাক বৰ সুবিধাৰ। ইচ্ছা কৰিলে আমি নিজেও চাহ তাহ বনাই খাব পাৰোঁ, ৰান্ধিও খাব পাৰোঁ, কিন্তু আমি ৰান্ধি খোৱা নাই, তেওঁলোকেই দিছে খোৱাবিলাক দিছে। থাকি ভাল লাগিছে আৰু বেছি ভাল লাগিছে ভাস্কৰক লগ পাইছো, দীক্ষাক লগ পাইছো, তেওঁলোকৰ সন্তানক লগ পাইছো। মানে অসমত থকাৰ নিচিনা লাগি গৈছে অকণমান, কাৰণ তেওঁলোকৰ লগত আমাৰ একে ভাষা। গোটেই পৰিৱেশটো আচলতে খুব সুন্দৰ, ইমান খোলা মেলা, ইমান শান্ত ঠাই, চাৰিওফালে অলপমান ফুল তুল ৰুই দিছে। খুব ভাল লাগিছে আহি পেলাই। কাইলৈ আমি যামগৈ, তথাপি এই দুদিন থাকি আমাৰ যথেষ্ট ভাল লাগিল। আজিৰ দিনত ফুৰিও আহিলো, মন্দিৰ দৰ্শন কৰি আহিলো।